এতিয়া যদি আমি ৰাস্তালৈ ওলাই যাওঁ তেতিয়াহ'লে আমি ৰাস্তাত ইখনৰ পিছত সিখন বহুত গাড়ী দেখা পাম গৈ থাকিব আৰু তাৰে প্ৰত্যেকখন গাড়ী একে নহয়, বিভিন্ন কোম্পানীৰ বিভিন্ন গাড়ী গৈ থাকিব। আমি দেখা 10খন গাড়ীৰ খুব বেছি 2খন বা 3খন গাড়ীহে একে হ'ব, কিন্তু বাকী 7খন গাড়ীহে 2খন বা 3খন গাড়ীৰ লগত একে নহ'ব। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ মাজলৈ। আৰু আজি আমি আপোনালোকক জনাম যে আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা সকলোবোৰ গাড়ীৰ ভিতৰত আটাইতকৈ বেছি 2024 চনত কোনখন বিক্ৰী হৈছে। ভাৰতবৰ্ষত প্ৰায় 35+ কাৰ ব্ৰেণ্ডে আপোনাৰ অপাৰেটিং কৰে, অৰ্থাৎ তেওঁলোকৰ গাড়ী বিক্ৰী কৰে। এতিয়া আপোনালোকে আৰু এই 35টা কোম্পানীৰে আমি যদি প্ৰত্যেকটো কোম্পানীয়ে এন এভাৰেজ 10খনকৈও গাড়ী বা 10টাকৈ মডেল আছে বুলি যদি আমি গাড়ী ধৰি লওঁ, তেতিয়াহ'লে প্ৰায় 350+ কাৰ ইণ্ডিয়াত চেলছ হয়। হয়তো আপোনালোকে ভাবিব পাৰে থাৰ, স্কৰ্পিঅ', ক্ৰেজ বহুত, কিন্তু সেইখন গাড়ীও বিক্ৰী নহয় আটাইতকৈ বেছি। আৰু হয়তো আপোনালোকে ভাবিব পাৰে যে মাৰুতি এল্টো বা আপোনাৰ চুইফ্ট, ৱেগনাৰ তেনেকুৱা গাড়ীবোৰ অকণমান টেক্সিত বেছি চলে বা বহুত অলপমান এফৰ্ডেবল হয়, গতিকে সেইখন গাড়ী বিক্ৰী হ'ব পাৰে, কিন্তু সকলোখিনি মিছা। ভাৰতবৰ্ষত প্ৰায় 35টাতকৈও অধিক কাৰ কোম্পানীয়ে অপাৰেটিং কৰে বা তেওঁলোকে কাৰ চেলছ কৰে ইণ্ডিয়াত। সেয়া লাগিলে লাক্সাৰী কাৰ ব্ৰেণ্ডে হওক বা এফৰ্ডেবল কাৰ ব্ৰেণ্ডে হওক। আৰু আজিকালি এফৰ্ডেবল মানে গোটেইটো ব্ৰেণ্ডৰ ওচৰতে 20 লাখ এইবোৰ কাৰ আছেই, মানে প্ৰাইচটো কথা কৈছোঁ 20 লাখৰ এবভত মানে কাৰ আছে। আৰু ইমান মানে আজিকালি এফৰ্ডেবল মানে কি 10 লাখৰ তলত কাৰ লঞ্চ তেনেকৈ নহয় ধৰক। আৰু যদি আমি গোটেই 35টা ব্ৰেণ্ডৰ এভাৰেজ যদি 20খনকৈ মডেল আছে বুলি ধৰোঁ বা 10খনকৈ মডেল আছে বুলি ধৰোঁ, তেতিয়াহ'লে প্ৰায় 350+ আপোনাৰ মডেল ইণ্ডিয়াত পোৱা যায়। বেছিয়ে হ'ব তাতকৈ, কাৰণ আপোনালোকৰ কিছুমান ব্ৰেণ্ডৰ অকলে 25খন 30খনলৈকে কাৰৰ মডেল আছে। বাৰু এতিয়া আপোনালোকক ক'ম যে 2024 চনত একদম জানুৱাৰীৰ পৰা আৰম্ভ কৰি ডিচেম্বৰলৈকে আটাইতকৈ বেছি বিক্ৰী হোৱা গাড়ীখন কি। আৰু হয়তো বহুতে ভাবিছে সেই গাড়ীখন চাগে মাৰুতি চুজুকি হ'ব বা হিউণ্ডাই হ'ব, কিন্তু নহয়, আমাৰ ইণ্ডিয়াৰে ব্ৰেণ্ড টাটা। এই টাটা পাঞ্চ গাড়ীখন গোটেই বছৰটোতে আটাইতকৈ বেছি বিক্ৰী হৈছে সকলোবোৰ গাড়ীৰ ভিতৰত। আৰু এই গাড়ীখন 2 লাখ+ ইউনিট চেলছ হৈছে গোটেই ডিচেম্বৰ বুলি নহয়, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে গোটেই বছৰটোত 2 লাখ+ কাৰ চেলছ হৈছে। আৰু টাটা পাঞ্চৰ প্ৰাইচটো হৈছে অন ৰোড, আমাৰ শিৱসাগৰ অসমৰ কথা কৈছোঁ। আৰু টাটা পাঞ্চৰ অন ৰোড প্ৰাইচটো প্ৰায় 7 লাখৰ পৰা ষ্টাৰ্ট হৈ 12 লাখ মানলৈকে যায়। সেইটো অন ৰোড প্ৰাইচ। সেইটো আপোনালোকৰ ডিলাৰ সাপেক্ষে অকণমান কম বেছি হ'ব পাৰে বা ডিছকাউণ্ট কিবা কিবি মিলাই। আৰু এক্সৰ প্ৰাইচৰ কথা যদি ক'বলৈ যাওঁ তেন্তে 6,13,000 পৰা প্ৰাইচ ষ্টাৰ্ট হয়। আৰু এইটো IC ইঞ্জিনৰ কাৰণে কৈ আছোঁ। আৰু ইলেক্ট্ৰিকৰ কাৰণে আৰু 5 CV অৰ্থাৎ ইলেক্ট্ৰিকৰ কাৰণে আপোনালোকৰ 10 লাখ এক্সৰ প্ৰাইচৰ পৰা ষ্টাৰ্ট হৈ 14.29 লাখ এক্সৰ প্ৰাইচলৈকে যায়। আৰু এই ভিডিঅ'টোত আপোনালোকক এইটোকে এটা আপডেট দিবলৈ এটা প্ৰয়াস কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।